মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি এবাকাছৰ -7 আৰু -6 কেনেকৈ কৰা হয় যদিহে তাক কি নাথাকে মাইনাস কৰিবলৈ সেই অৱস্থানত সেই পজিশনত বা সেই লোকেশনত কি নাথাকে sufficient bit নাথাকে যিমান সংখ্যক মনি লাগে ইমান সংখ্যক মনি নাথাকে তেতিয়া আমি কেনেকৈ কৰিম -7 মানে -10 প্লাস 3 আৰু -6 মানে -10 প্লাস 4 এটো আমি কৰিম এতিয়া সোৱা +2 আমি কৰিছো +2 এটো প্ৰথম +2 তাৰ পিছত +5 আছে ঠিক আছে তাৰ পিছত +8 গতিকে ইয়াতে +8 নাই আমি কি কৰিব লাগিব আগৰ আমি পাইছো +10 -2 তাৰ পিছত কি আছে -7 আছে -7 ইয়াতে আমাৰ 8 নাই কি কৰিব লাগিব -10 + 3 কিমান হল -10 + 3 8 হল নিশ্চয় এটো বুজি পাইছা এটো কিমান হ'ব 8 আমি আৰু বাকিটা চাও কি হয় তাৰ পিছত এটো আমি সেটিং 0 কৰিছো +4 next to saba +4 2 3 4 +6 মানে ইয়াতে তো আমাৰ +6 কৰিব পৰা নাই গতিকে +10 -4 তাৰ পিছত -7 কৰিব লাগে -7 ইয়াত কৰিব পৰা অৱস্থাত নাই আমাৰ -10 + 3 -10 + 3 তাৰ পিছত কি কৰিব লাগে 6 কৰিব লাগে গতিকে 6 to 5 6 ইমান হল 9 হল গতিকে এইটো 9 বুজি পাইছা তাৰ পিছত আমি নেক্সট টু সাম গতিকে আমি সেটিং 0 কৰি লৈছো এটো 0 সেট কৰি লৈছো তাৰ পিছত এটো কি হ'ব +6 কৰিছো +5 গতিকে আগৰ ফৰ্মুলা বিলাক আমি মনত ৰাখিব লাগিব +5 ইয়াতে 5 বুলি ক'লে ইয়াতে আমি কি কৰিব পৰা অৱস্থাত নাই ইয়াতে আমাৰ sufficient bit নাই যিমান সংখ্যক মনি লাগে নাই গতিকে +5 কৰিব লাগিলে আমি কি কৰি এটো চাবা +5 কৰিব লাগিলে +10 -5 হল তাৰ পিছত কি আছে -7 ইয়াতে নাই আমাৰ কৰিব পৰা গতিকে -10 + 3 হল তাৰ পিছত +8 গতিকে +8 কৰিব পৰা অৱস্থাত আমাৰ এটো নাই ডাইৰেক্ট কি কৰিম +8 +10 -2 গতিকে কিমান হল এটো 1 to 12 তাৰ পিছত নেক্সট টু চাবা আমি এটো সেটিং 0 কৰি লম +9 হলে এটো 5 6 7 8 9 +9 তাৰ পিছত আছে নেক্সট +7 টো ইয়াতে কৰিব পৰা অৱস্থাত নাই গতিকে +10 আগৰ ফৰ্মুলা গতিকে +7 হলে +10 -3 +7 হল +9 ইয়াতে 9 কৰিব পৰা অৱস্থাত নাই +9 মানে +10 -1 তাৰ পিছত ইয়াতে আৰু -7 হলে -10 + 3 এটো কিমান হল 18 হল গতিকে আমি কি কৰিলো এটো -7 কৰিলো গতিকে আগৰ ইয়াতে আমি যিকেটা আগৰ ফৰ্মুলা পাইছো +8 প্লাস যদি নাথাকে +8 +7 +6 গতিকে আগৰ ফৰ্মুলা কেইটা তোমালোকে প্ৰেক্টিস কৰিবা লাহে লাহে আমি গোটেই বিলাক লগ কৰি আমি ক্যালকুলেশন বিলাক পাম এতিয়া -6 কেনেকৈ কৰা হয় হেতু চোৱা গতিকে -6 ত কি হ'ব -6 মানে -10 + 4 -10 + 4 গতিকে ফাৰ্স্ট এটো চোৱা +2 +8 গতিকে ইয়াতে সাফিসিয়েন্ট বিট নাই মনি নাই গতিকে +8 মানে +10 -2 আগতে পাইছিলো আমি +10 -2 তাৰ পিছত -6 ইয়াতে -6 কৰিব পৰা ডাইৰেক্ট নাই গতিকে কি আছে এটো -10 + 4 1 2 3 4 -10 + 4 হল এটো আমি কি কৰিলো -6 কৰিলো তাৰ পিছত -2
গতিকে কিমান হল এইটো 2 হল এইটো 2 নিশ্চয় বুজি পাইছা এতিয়া আমি এইখিনি কৰোতে তোমালোকে ভাবিছা আমি এইটো তাতে আমি এনে ক্যালকুলেশন কৰিলে বেছি স্পিডত হ'ব কিন্তু এইটো যেতিয়া প্ৰেক্টিস বেছিকে কৰিবা তোমালোকৰ এইটো স্পিড এবাৰ পিছত স্পিডটো বেছি হৈ যাব উইদাউট টাইমছন উইদাউট কি তো কৰিব পাৰিবা ঠিক নোহোৱা হয় এটা নেক্সট +1 +9 আমি ফৰ্মুলা পাই আছো আগৰ ফৰ্মুলা বিলাক ইয়াতে কি হৈ আছে মিক্স হৈ আছে লগ হৈ আছে +9 গতিকে +9 ইয়াতে নাই কি কৰিম +10 - 1 হল তাৰ পিছত -6 টো ইয়াতে কৰিব পৰা অৱস্থাত নাই -10 + 4 1 2 3 4 তাৰ পিছত কি আছে +7 +7 ও কৰিব পৰা অৱস্থাত নাই গতিকে +7 মানে +10 - 3 1 2 3 গতিকে কিমান হল 1 1 11 হল 1 1 11 তাৰপিছত পুষটি ভিডিও কৰিছো নেক্সট আমি চাইছো সো +7 মানে এইটো +7 তাৰ পিছত +8 মানে ইয়াতে কৰিব পৰা অৱস্থাত নাই মই গতিকে +10 - 2 +8 মানে +10 - 2 তাৰ পিছত আছে -6 ইয়াৰ পৰা কৰিব পৰা নাই গতিকে -6 মানে -10 + 4 1 2 3 4 তাৰ পিছত +5 ইয়াতে নাই কৰিব পৰা +5 মানে +10 মাইনাস ফৰ্মুলা +10 - 5 1 4 14 1 4 14 বুজি পাইছে নেক্সট আমি কি কৰিম প্লাস নেক্সট আমি আকৌ সেটিং কি কৰিলো 0 কৰিলো প্ৰতিবাৰে +4 এটো সোৱা 2 3 4 +4 তাৰ পিছত আছে কি +6 মানে সোৱা +10 - 4 10 - 4 -6 ইয়াতে -6 কৰিব লাগিলে আমি কি কৰিম -10 + 4 2 3 4 তাৰ পিছত +5 9 এটো কিমান হল 9 মানে প্লাস মাইনাস নি তাত চাবা গতিকে এইখিনি ইংলিশ এ চাবা আমি এবাৰ মাসৰ হোৱাইট কৰিলো তাৰ গতিকে এইখিনি আমি ইয়াতে বেসিক্যালি যেতিয়া প্ৰেক্টিস কৰিবা স্পিডটো তোমালোকৰ বাঢ়ি যাব আৰু উইদাউট কিটো তোমালোকে কৰিব পাৰিবা নিশ্চয় বুজি পাইছা এইখিনি আমি দুটা দিলো -7 আৰু -6 ৰ আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ